দেশৰ অন্যতম বৃহৎ সাংস্কৃতিক বিষয় পৰীক্ষা পৰিচালনকাৰী প্ৰতিষ্ঠান সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ 2025 চনৰ দ্বিতীয় বাৰ্ষিক অসম ৰাজ্যিক সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মাধৱ চন্দ্ৰ দাস প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সমাৱৰ্তন অনুষ্ঠানটিত উপস্থিত থাকে কেইবাশ লোক, যাৰ ভিতৰত ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু বহুসংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে। উল্লেখযোগ্য যে ভাৰতৰ প্ৰতিখন চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ শিক্ষাৰ্থী সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ পৰীক্ষা ব্যৱস্থাৰ সৈতে জড়িত। সেইবাবে প্ৰতি বছৰে দেশৰ বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰীৰ বাবে সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰমাণ পত্ৰ লাভ কৰাৰ সুযোগ পায় আৰু শিক্ষকসকলেও সন্মান লাভ কৰে। এই অনুষ্ঠানটিত যোৰহাট, গোলাঘাট, লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, নামৰূপ, নাহৰকটীয়া, টিংখাং, তিনিচুকীয়া, মাজুলী, চৰাইদেউ আৰু ধেমাজি জিলাৰ বিদ্যালয়সমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। উপস্থিত অতিথিসকলে সাংস্কৃতিক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ ভূমিকা বুলি উল্লেখ কৰে। অনুষ্ঠানৰ সময়ত সমাৰোহমুখৰ পৰিৱেশত শিক্ষাৰ্থীসকলে প্ৰমাণ পত্ৰ লাভ কৰে। লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকে এই দিনটোক গৌৰৱৰ দিন বুলি মন্তব্য কৰে। বিশিষ্ট অতিথিসকলে এই অনুষ্ঠানৰ যোগেদি অসমৰ সাংস্কৃতিক ভৱিষ্যত উজ্জ্বল হ'ব বুলি আশা প্ৰকাশ কৰে। লগতে সুৰ ভাৰতীৰ এই পদক্ষেপে আগন্তুক প্ৰজন্মক সাহিত্য, সংগীত আৰু শিল্প সংস্কৃতিৰ সৈতে জড়িত কৰি তুলিব বুলি উল্লেখ কৰে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ 8। এবাৰ বিহাৰত লাভ কৰিছোঁ আৰু মোৰ বহুতেই ভাল লাগিছে। মই মোৰ ভাগৰ এই অনাৰ পোৱাৰ কাৰণে মই ৰাজেশ ছাৰক থেংক ইউ ক'ব বিচাৰিছোঁ। তেখেতে আমাক শিকাই মেলি অল টাইম ছাপোৰ্ট দি পিনি এই ষ্টেজলৈ আজি আনিছে আৰু ছাৰেই হৈছে মানে আমাৰ গোটেই ক্ৰেডিটখিনি মই ছাৰক দিব বিচাৰিছোঁ আৰু বহুত অনাৰ পাই মানে বহুত হেপ্পী হৈছোঁ, বহুত ডিলাইটফুল হৈছোঁ যে সুৰ ভাৰতীৰ আণ্ডাৰত আমি এইটো অপৰচুনিটি পাইছোঁ। থেংক ইউ সুৰ ভাৰতী, থেংক ইউ ছাৰ। মোৰ খুব ভাল লাগিছে ইয়ালৈ আহি। আচলতে মই পিংকু প্ৰিয়ম ছাৰৰ আণ্ডাৰত মই কথক নৃত্য শিকি আছোঁ। সৰুৰে পৰা ইচ্ছা আছিল শিকা, কিন্তু মানে বিভিন্ন অসুবিধাৰ পৰা হোৱা নাছিলে। এতিয়া এই বয়সতো মই তেওঁৰ ওচৰত নৃত্য শিকি আছোঁ আৰু আজি কনভকেশ্যনৰ কাৰণে আহিছোঁ। খুবেই ভাল লগা এটা দিন। আৰু মুম্বাইৰ পৰা মই মুম্বাইত থাকোঁ চাকৰি সূত্ৰে হাজবেণ্ডৰ, তাৰ পৰা আহিছোঁ মই। আৰু এইটো অনুষ্ঠানৰ কাৰণে মই এই অনুষ্ঠানটোৰ কাৰণে মই আহিছোঁ আৰু ছাৰৰ অনুপ্ৰেৰণাতে মই এতিয়া শিকি আছোঁ আৰু আগলৈও যিখিনি আছে মই শিক্ষা সমাপ্ত কৰিম বুলি ভাবিছোঁ। এই মোৰ দুটা সন্তানৰ মাতৃ হয় মই, আৰু স্বামীৰ চাকৰি সূত্ৰে মুম্বাইত থাকোঁ। ল'ৰা দুটাৰ পঢ়াৰ লগতে মই ঘৰুৱা কাম বনৰ লগত জড়িত হোৱাৰ উপৰিও এতিয়া মই নিজৰ ৰুচি যি আছিল মোৰ, সেইটো মই ৰুচি আগবঢ়াই নিবৰ কাৰণে ছাৰৰ আণ্ডাৰত শিকি আছোঁ। আৰু মোৰ আচলতে এইটো হেঁপাহ আছিল সৰুৰে পৰাই নাচ শিকাৰ, নাচি এনেই ভালেই পাইছিলোঁ, কিন্তু আনুষ্ঠানিক যিটো শিক্ষা এতিয়া মই ছাৰৰ তলত শিক্ষা গ্ৰহণ কৰি আছোঁ আৰু খুব ভাল আৰু তাৰ কাৰণে প্ৰচেষ্টা। আগতে সুৰ ভাৰতী আচলতে অকল গুৱাহাটীতে কৰিছিলে এই সমাৱৰ্তন অনুষ্ঠানটো, কিন্তু মই জনামতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী বহুত হৈ গ'ল, চেণ্টাৰ তেওঁলোকৰ বাঢ়ি গ'ল, সেই 5.5 লাখ হৈ গ'ল। এতেকে মানে উজনি অসমত আৰু নামনি অসম দুটা ভাগ কৰি লৈছে। আজি যোৰহাটত কৰিলে, পৰহিলে তেওঁলোকে আকৌ গুৱাহাটীত কৰিব। আৰু খুব ভাল হৈছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহিছে, নিজে হাতেৰে এখন মাৰ্কশ্বিট বা চাৰ্টিফিকেট ল'বলৈ পাইছে, এটা মেডেল পাইছে। সেইটো হোৱাৰ কাৰণে বোৰ্ডখনৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে, যিটো দেখিছোঁ। আৰু ল'ৰা ছোৱালীসকলে লগতে অভিভাৱকসকলেও ভাল পাইছে। আৰু অনাগত দিনত সুৰ ভাৰতী যাতে এনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈ থাকে, ভাল লাগিব। আৰু আপোনালোকৰ গোটেই আমাৰ যোৰহাটৰ সমগ্ৰ সংবাদ কৰ্মীসকলে আহি যেনেদৰে অনুষ্ঠানটো সম্প্ৰচাৰ কৰিলে তাৰ বাবেও আমি শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। संगीत कला केंद्रों का कन्वोकेशन है, एनुअल कन्वोकेशन है, और इस कन्वोकेशन हम पूरा देश में बहुत सारा शहर में करते हैं। इस बार जोरहाट में अपर असम का जितना भी डिस्ट्रिक्ट है, सब डिस्ट्रिक्ट का स्टूडेंट्स आए हैं आज, और इतना रिस्पॉन्स शायद मेट्रो सिटी में भी नहीं मिलता है। जो हम कैपिटल में बहुत स्टेट का कैपिटल में करते हैं, हम असम का कैपिटल में भी परसों हमारा प्रोग्राम है गुवाहाटी में, लेकिन ये जो रिस्पॉन्स आज मिला है, दिस इज़ ऑसम। और इसीलिए वी कैन फील वाई द जोरहाट इज कॉल्ड द कल्चरल कैपिटल ऑफ असम। सो दैट्स द प्रूफ टुडे। और क्या अभी तो बहुत सारा कार्यक्रम होने का टाइम नहीं मिल रहा है, क्योंकि अभी
1000 से ज़्यादा स्टूडेंट्स को सर्टिफिकेट मिल रहा है। तो बहुत 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 जो मेहमान गेस्ट है वो आया है आज, मतलब यूनिवर्सिटी का डीन, हेड, प्रोफेसर लोग उन्होंने आया है और उन्होंने अभी सर्टिफिकेट स्टूडेंट्स को दे रहा है। तो इसको स्टूडेंट्स को बहुत उत्साहित कर रहा है। और अभी जो स्टूडेंट्स सूर्य भारती के अंदर से 3rd ईयर, 5th ईयर और 7th ईयर पास किया है, सोच लीजिए जो सीनियर डिप्लोमा है वो पास किया है, तो उसको सर्टिफिकेट अभी आज मिल रहा है। इस अपर आसाम से 1000 से ज़्यादा स्टूडेंट्स को सर्टिफिकेट मिल रहा है, लेकिन दिस इज़ नॉट इवन द 10% ऑफ सूर्य भारती इन अपर आसाम, क्योंकि जो सीनियर डिप्लोमा पास कर रहा है वही आ रहा है। ये पूरा संस्था नहीं है, क्योंकि पूरा संस्था में इसे 10 से 20 हज़ार कैंडिडेट है, ठीक है ना। फ्यूचर में कल्चर को लेके आप लोगों का क्या? मतलब हम लोग अभी एक मोमेंट की तरह देखते हैं। हम पहले भी बता चुका है कि अभी संस्कृति का बहुत ज़रूरत है, पहले से ज़्यादा ज़रूरत है। क्यों? क्योंकि देखिए ऐसा था कि पहले संगीत कला केन्द्र এখন ইণ্টাৰনেশ্যনেল এক্সামিনেশ্যন বোৰ্ড, যিখন বোৰ্ডৰ তেওঁলোকৰ মুখ্য কাৰ্যালয় আছে ৱেষ্ট বেংগলত, আৰু তেওঁলোকে ভাৰতবৰ্ষত তেওঁলোকৰ 5.5 লাখ ষ্টুডেণ্টছ আছে বুলি তেওঁলোকে জনাইছে আজি, আৰু তেনেকৈ অসমতো তেওঁলোকৰ বহুত আছে। আৰু এই কনভকেশ্যন প্ৰগ্ৰামটো তেওঁলোকে কলিকতাত প্ৰত্যেক বছৰে ৱেষ্ট বেংগলত অনুষ্ঠিত কৰে। আমি নিজেও ৱেষ্ট বেংগলত গৈছোঁ কনভকেশ্যনত, কিন্তু যোৱা বছৰৰ পৰা তেওঁলোকে প্ৰত্যেকখন ষ্টেটতে গৈ পেলাই কৰিব কৰে। আৰু যোৱা বছৰ অসমৰ শিলচৰত হৈছিলে, আৰু এইবাৰ তেওঁলোকে অসমৰ 3টা জেগাত 3টা ভেনু লৈছে। যোৰহাট, পৰহিলৈ আছে গুৱাহাটী, তাৰপিছত শিলচৰত 3টা ভেনুতে তেওঁলোকে কনভকেশ্যন পাতিছে। আৰু আজি যোৰহাটত অনুষ্ঠিত হৈ আছে। এটা খুব ভাল অনুষ্ঠান, যিহেতু প্ৰত্যেকখন বৰ্ড বা প্ৰত্যেকখন ইউনিভাৰ্চিটিয়ে যেতিয়া ডিপ্ল'মা বা ডিগ্ৰীবিলাক দিয়ে আৰু তেওঁলোকে কনভকেশ্যনত সেই ডিগ্ৰী ডিপ্ল'মাবিলাক প্ৰদান কৰে। যিহেতু ইমান দিনে পশ্চিমবংগত হৈ আছিলে বস্তুটো, আমাৰ অসমৰ প্ৰত্যেকজন ষ্টুডেণ্ট হয়তো যাব নোৱাৰিবও পাৰে, কিন্তু সেইকাৰণে তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ষ্টেটত গৈ তেওঁলোকে এনেকৈ কনভকেশ্যন পাতিবলৈ লৈছে। এইটো খুব সুন্দৰ পদক্ষেপ, আৰু আমি যোৰহাটবাসীয়ে, অসমবাসীয়ে গৌৰৱ কৰিছোঁ যে আমি সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ নিচিনা এখন বৰ্ডৰ আণ্ডাৰত অধীনস্থ হৈ আছোঁ। আমি 2015 চনত মোৰ এটা ইনষ্টিটিউট চন্দ্ৰকলা এণ্ড ইনষ্টিটিউট অফ আৰ্ট এণ্ড কালচাৰ, আমি 2015 চনৰ পৰা সুৰ ভাৰতীৰ লগত এফিলিয়েটেড, আৰু 15 চনৰ পৰা কাম কৰি আজি খুব ভাল পাইছোঁ। আৰু মই ভাল পোৱা বুলি নহয়, চবেই ভাল পাইছে, আৰু তাৰ ফলস্বৰূপে আজি যোৰহাটত আহি তেওঁলোক উপস্থিত হৈছে। আৰু ইমান এটা গ্ৰেণ্ড চেলিব্ৰেট হৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সুৰ ভাৰতীৰ প্ৰচাৰ প্ৰসাৰ হওক। অলৰেডি সুৰ ভাৰতীয়ে ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটতো কাম কৰিছে, UK, USA, হংকং আদি বিভিন্ন দেশত তেওঁলোকৰ চেণ্টাৰ আছে। আৰু মই সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ এজন পৰীক্ষক, অসমৰ বিভিন্ন শাস্ত্ৰীয় নৃত্য বা সৃষ্টিশীল নৃত্যৰ পৰীক্ষাসমূহ মই ল'বলৈ যাওঁ, সেই হিচাপে মোৰ খুব ভাল এক্সপিৰিয়েঞ্চ। আৰু যোৰহাটত হওঁতে মই তেওঁলোকৰ বাটকটীয়া হিচাপে যোৰহাটত গোটেইখিনি এৰেঞ্জ কৰিবলৈ পাই মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ। আৰু সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ।